যাৰ দিন মানৱ দিন আছা দিন পঁচিছা দিন বা কাটিব লৈছিলে তোৰ সেইটো কোৱা নাই মই ৰাইজ চোতালৰ মাজত বহি কিবা এখন অংক মিলি আছে খাৱাৰ হিচাই আছে এই বিদায় একেবাৰে চিভা হেৰি কৰি দিব কল ষ্টাৰ ফুড কদে টেঙা উই কল কদে ধনিয়া নাই ইছৰাম কি কয় এতিয়া মাছ মাৰিম জাল ৰেডি মায়ে আনি এনেকৈ থৈ দিছে এইখন একফালে পাতিম একফালে পলো মাৰিম মানে ঘৰত থাকিলি বৃহস্পতিবাৰটো বাদ দি বাকী দিনত আমি মাছ খাওঁ সেই মাই জয় তই দেখোন কিবা জয় নাই আকৌ চলি থব লাগে বোলে গা ধুৱাবা লেপতুলিত লাগিলি দেখোন নাই লেপতুলি তাই চলি আমাক লাগি আৰু বা আমাৰ মায়ে লেপতুলি মিস্ত্ৰীও মাজে মাজে কাম কৰে ৰাইজ আপোনালোকক যদি লেপতুলি অৰ্ডাৰ লাগে মাইক অৰ্ডাৰ দিব পাৰিব এইখন কি এতিয়া তাৰমানে এইখন খুলি মিস্ত্ৰী হতুৱেই ছিলাম নতুনকৈ লেপ বনাবি আকৌ বনাম বুলি ভাবি আছো তাই এতিয়া ল'বা লাগে সেইকাৰণে হাত দাঙি থাকে সেয়া কি মাইটো কি বলি বেহাৰ এই লুচু কি খবৰ এতিয়া ইফালে এনেকৈ ঐলেঙি জাল পাতি দিছোঁ ইয়াতে সেয়া মায়ে সেয়া পলো মাৰি আছে কি কিবা পাইছানে মই মাছটো চাওঁ মাছটো চাওঁ ডাঙৰ নে সৰু দুটুকুৰ হ'ব সেইটো 100 গ্ৰামমান হ'ব হ'লেও পুখুৰী মাছ পাই নেকি পলো মাৰি বেজাই ভাগৰ লাগে সেইকাৰণে মই মাক কৈছোঁ তই এতিয়া পলো মাৰিব নালাগে পলো মই মাৰিম তই জালখন তদাৰক কবি জালখন দাঙি নাই দে সিদিনাখনৰ নিচিনা 1 কেজিমানৰ ৰৌটো উঠিছিল যি উঠবও পাৰি ক'বা নোৱাৰাহে কাৰ কপালত কি থাকে ভাত টাং মাই আছে সেইটো খাওঁ সেইটো কোৱা নাই মই এই কৈছোৱে দেখোঁ চিলভাৰটো দি খাওঁ এইটো কাৰ ভাগ্যত কি থাকে কোনে জানি এতিয়া বহুতে সুধিব পাৰে যে মাছ পৰিলে কেনেকৈ গম পা এইটো যেতিয়া মাছ পৰিব খুট খুটে দিয়ে মানে খটখটে লৰি দিয়ে তেতিয়া গম পাই যাওঁ যি মাছ পৰছি চাওক এতিয়া মাছ পৰিল পৰছি কিবা এটা পৰছি কি ডাঙৰ পুঠি দেখিছেনে সেইটো কিবা পাইছা মই নাই কি সেইটো ভাল ৰ 3 পিচ হ'ব এতিয়া মায়ে বেলেগ ধৰণৰ এটা কাৰবাৰত লাগি আছে অহাকালি দেওবৰীয়া বজাৰ ঘৰতে কিবা কিবি বস্তু আকৌ বজাৰত লাগি নিম এতিয়া মাটিমাহ আমাৰ ঘৰতে যিহেতু হৈছিল এতিয়া মাটিমাহ দলি আছে মায়ে মজা লাগিব মই দলিম অলপ পিছত এইয়া এতিয়া নিনজা টেকনিক মাহ দলত লাগি দিলোঁ কালি দেওবৰীয়া বজাৰ আছেই মাটিমাহ নিম বজাৰত এতিয়া বেহাৰ ফুলবা আৰম্ভ কৰিছে আমাৰ ঘৰৰ কাম সদ্যহতে এৰি থৈ আমি আহিলোঁ খেতি পথাৰত দেউতাও আহিছে এইফালে মায়ো আছে মূলা উঘেলিলা দেউতাই তাৰপিছত এইফালে মায়ে পালেং শাক আৰু ধুনীয়া উঘেলি আছে মই ছিঙিলোঁ বেঙেনা এইলা বেঙেনা ইয়া মাজে মাজে বেঙেনা লাৰু কালাৰ দেখিছেনে কিচিয়া মাল হে লাও হ'ল তাৰপিছত এয়া হ'ল বেঙেনা এতিয়া বিহুৰ প্ৰিপাৰেশ্যন পূৰা চলি আছে আপোনালোকক কেনেকুৱাকৈ কওক আমাৰ ঘৰত ঢেঁকী নিৰিখুৰি আহিছে পিঠাগুড়ি খুন্দবা এইফালে এতিয়া কি চাউল বনি চাউল অঁ য়েছ আমি এতিয়া বন্নি চাউল বুলি কওঁ হয় নহয় মামে অঁ আমি এতিয়া বন্নি চাউল বুলি কওঁ কিন্তু এনেই লিখিত হৈছে বৰা চাউল এতিয়া এইটো পিঠা হ'ব এইটো মজা আছে এই সুন্দৰ চালি আছে ঢেঁকী দি আছে গধূলাকৈ যাম নে কি অ'কে অঁ গৰমে কি হৈছে কিবা বিহুৰ শুভেচ্ছা লৈ আহিছে নেকি পিঠা চিঠা আহিছে নেকি পাৰ্চেলে মই বোলো পিঠা চিঠা দিলা নেকি মিচুই বোলো দিলা নেকি কি হৈছে এক্সট্ৰা টাইমত আজিকালি এনেকুৱা কোৰিয়াৰ ছাৰ্ভিচ কৰোঁ হয় নেকি বা তই এনেকৈ হ'লে একদম নৰ্থ ইষ্টৰ তই হায়েষ্ট হেৰি হৈ যাবি ছাৰ্ভিচ বয় ছাৰ্ভিচ গাৰ্ল হৈ যাবি মোক হেলমেট পিন্ধি থাকিলে চিনি নাপায় ই নাহে এতিয়া কি দিছিলে জানি ইয়াত
সব ডেকোরেশন বস্তু আছে বাহ মই বোলো পিঠা এটা কালাৰ কৰি দিও ঠিক পিঠা লাৰু কিবা লগাই দিব নাই এটা হেৰি কিবা লগাম ৰবা এতিয়া মাকন বাই আহিছি চুঙা পিঠাৰ বাঁহ আনিবা হে কি এতিয়া আজিয়ে পুৰিবি নেকি আজি পুহিম হয় নেকি আজি পৰা খালিহে হ'ব বাবা আজি পে খাব এতিয়া এইয়া বিজেলি বাঁহৰ কিন্তু চবতকে ভাল লাগে কটা বাঁহৰ এতিয়া কটা বাঁহৰ কাটবা দিগদাৰ সেইকাৰণে বিজেলি বাঁহৰ পে হ'ব কেইবছৰ মোৰ ঘৰত থাকবি বাহিৰতে আছিলো বনবাসত বনবাস আছিলো এতিয়া আৰু ঘৰ ললো আহি আচ্ছা এতিয়া আৰু বিহু খামা ঘৰত বঢ়িয়া তাৰপিছত মই আকৌ দীঘলীয়া ভ্ৰমণ আছে এতিয়া কি হেৰি কৰিবি নেকি গাই ৰুবি নেকি আকৌ গাই নতো এতিয়া মই গৰু চিন্তা পৰি পথাৰৰ মাজে মাজে যাৰে এটা কাম কৰ গৰু চিন্তা পা যদি মই এটা দিয়া দিওঁ কোৱাচোন যাৰে দামেৰি আৰু মাক জাত থাকে আজি নি বান্ধি থওঁ কালি ৰাতিপুৱা বঢ়িয়াকৈ ধুই মেলি আকৌ ধুনীয়াকৈ এৰি দিবি বঢ়িয়া খালি অকল কালা চানা নিবি দমৰাই নিদম পিয়ান চাৰা মানে যিয়ে চানাই মাকাই নিবি একযোৰা এক যোৰা তেতিয়া গাখীৰটো লাভ তাইকো বঢ়িয়া ভাল দিয়াই দিছোঁ এতিয়া বাঁহৰ তলে তলে ৰাইজ ঘূৰি ফুৰিছি কি বিচাৰিছে আলে বাহ কিয়া কালি উল্টা অ ইয়া আজি পুঁজি বনাম আমি এতিয়া হেৰি পাইছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা পৰিচয় পাইছে ন এতিয়া আমি বাঁহ কাটিম এতিয়া পুঁজি বনাম পুঁজি নহ'লে মাঘৰ বিহুটো আধৰুৱা লাগে ফটাফট আমি বাঁহ কাটিব লাগে এই চব মকল বাঁহ ইয়াৰ পৰা বাঁহ ওলাব নোৱাৰা এৰপৰা লাগি থাকি লাভ নাই আজি কোনদিনা কৈ দিয়া আমি এতিয়া বাগাত পাইছোঁ হা উল্টা আগদিনা উল্কা একদিনা ভাটি পেলা সময় মাত্ৰ কালি দিনটো আছে কৃষ্ণ আয়ুষ্মান আয়ুষ্মান ভৱতী নমস্তে সবাঞ্চ বিশেষ লিঙ্গ বিভক্তি বচনে তানি সবানি বিশেষণ পদস্য হৈছে যাৰ পৰা তিনিদিন মাৰ পৰা তিনিদিন আঠা তিনিদিন পঁচিছ তিনিদিন বাঁহ কাটিব লৈছিলে হৰি অ ৰাম জিনজিন বঢ়িয়া বা মনে পেলতে পেলা সুন্দৰ আৰু ৰাতিলৈকে আমাৰ পহু ৰেডি আছিল পহুগিলা ক'তে হেয়া এইটো আমাৰ উৰুকাৰ পহু হৰিণা এতিয়া আমি বাঁহ কাটি আনিলোঁ এতিয়া খৰা কৰিছোঁ আমি বহুত ওখ নকৰোঁ প্ৰায় আমাৰ 27 ফুটমান হ'বনে 27 ফুট পতে দি মেলি 32 ফুট পতে দি মিলি অ'কে ঠিক আছে কি কবি এই ক্ষেত্ৰত ইয়াৰ পেয়াৰ হৈছে দেখিছে ইয়ে পেট হৈছে হয় আমি এতিয়া কিমান কৰ্ম উদ্যমী মানুহ দেখিছিনে লাইট চাইট লৈ এতিয়া পুঁজি বনাম সেইয়া আমি গাটা এতিয়া গাটা খুন্দিয়ে আছোঁ উলিছে নাই এই দেখিছে নাই এই মাটি ওলোৱাৰ নিঞ্জা টেকনিক এই কৰকা 5:36 নদীৰ পাৰত পূৰা আন্ধাৰ ই চিকেলো সৈতে এইফালে নদী আৰু আন্ধাৰ এতিয়া আমি ইয়াতে লাগি আছোঁ মুঠতে সৌহে আশাৰ দিম এইটো ওপৰত বান্ধিব লাগিব এনেকুৱা জেগাত বান্ধিলে বঢ়িয়া হ'লে এতিয়া হয়নে তাতে দিওঁ নেকি আলি দিব লাগিব নহ'লে নহ'ব চাৰ্জিং লাইট লৈ আহিছোঁ তথাপিও আমি পৰম্পৰা বজাই ৰাখিম আৰু আমাৰ চব ভাগে ভাগে লাগি আছে এইফালে হাঁহে মাহে যিহেতু হ'ব উৰুকাত সেইকাৰণে দেউতাই লৈতে দেউতাই মাটিমাহ দলি আছে জাতত হাঁহে মাহে ৰাইজ এতিয়া আপোনালোকৰ ফালে বিহু লাগিলে নাই কওক কিন্তু আমাৰ ফালে লাগি গ'ল দেই আমাৰ দৰঙৰ চিপাঝাৰত পূৰা বিহু লাগছি আমাৰ মাইহঁতে পূৰা জুইত বনাই আছে লাৰু বিয়াত সান্দি বহি থৈছি আমাৰ 3টা মানুহৰ ভাত এইটোত বনোৱাই সেয়া হাঁহ হয় এতিয়া এইটো মাই কি হ'ল লাৰু এইটো পিঠাগুড়ি নাৰিকলৰ তত তোমাৰ লাইট নেকি পিঠাগুড়ি তিল ৰুকবানি অলপ পিছত সুন্দৰ খাব পাৰি নেকি এটা খাই চাইছোঁ কাৰণে মিঠাই এই যাত্ৰা কৰোঁ দে কৃষ্ণ গৰম তিল জালুক এদিন আৰু মই এপে নললোঁ আৰু চৌকাৰ ওচৰতে আকৌ ৰূপা বুলি মাংস আছে চুৰাত টিং আনি থৈছি এতিয়া দেউতাই ৰুকি আছে নাৰিকল এটা এইটো কিহৰ কাৰণে ৰুকছা লাৰু পিঠা তাৰমানে কথাটো হৈছে কি মই বুজাই দিছোঁ এতিয়া যদি আপোনালোকৰ এই যদি গুৰগুৰীয়া এই ৰঙা বস্তুটো যদি ৰুকি পেলাই দিয়া নাযায় তেতিয়া কি হ'ব এই ৰকোঁতে ইয়াৰে গুড়াটো পৰি ৰঙা হয় হয়নে ৰঙা হ'লে ভাল নাই কিয়া লাৰুকেইটা পিঠা যেন তেন তো সেইকাৰণে এতিয়া বাকালটো ৰুকি আছে দেউতাই এটা বহু কথা ক'লা হৈছিল দেখা নাপাওঁ মানুহ হ'ব হ'ব দে অলপ ফ্লেভাৰ এটা আহিব অলপ ক'লা বুট দিম দে অঁ গুড়েদি বনাম দে গুড়ি দিব নেকি ভাল লাগব খাই ঠাণ্ডা বতৰ এতিয়া মজা আছে চানা টানা ধুনীয়াকৈ বনাই দিছোঁ শ্ৰীমতীক লাগি হেৰা লোৱা
থেংক ইউ খোৱা কি কি দিছোঁ কোৱাচোন বুট মুড়ি ধনিয়া পিঁয়াজ জলকীয়া চানা মূলা আদা আদা অগ্নি জ্বলা চব আৰু আচাৰত তেল চব দিছোঁ মজা চলাইছি ন আৰু বুটটো আধা বইল কৰি দিছোঁ এই দেখিছেনে কেঁচা বুটটো কুকাৰত হুইচেল মাৰি দিছোঁ এনেকৈ বিৰাট মজা লাগে খাই সেয়া অগ্নি চলা সেয়া 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 চলা কেনে হৈছে খানা ভাল হৈছে কি বেয়া হৈছে এইটো কওঁ একো বেয়া হোৱা নাই পাকঘৰটো বেয়া হৈছে সেইটো হ'বই পাৰিলে কিয় মানুহে কাম কৰিলে অলপ